সদৌ কনিষ্ঠ কৃষি বিষয়া সন্থাৰ আমাৰ উপদেষ্টা মণ্ডলী কাৰ্যকৰী সভাপতি দেৱজিৎ বৰা আৰু নাগেৰ দলৈ ডাঙৰীয়া, সম্পাদক গোপাল হাজৰিকা ডাঙৰীয়া, সহকাৰী সম্পাদক কোচ আৰু দীপ্তিজ্যোতি দত্ত ডাঙৰীয়াকে প্ৰমুখ কৰি সাংগঠনিক সম্পাদকসকল, কোষাধ্যক্ষ অচ্যুত কুমাৰ দত্ত, কাৰ্যালয় সম্পাদক ৰমেন নাথ আৰু বিভিন্ন জিলাৰ পৰা অহা আমাৰ সন্মানীয় সভাপতি আৰু সম্পাদকসকলকে প্ৰমুখ কৰি সন্মানীয় আমাৰ কাৰ্যনিৰ্বাহকৰ সদস্যসকল, আজি আমাৰ সদৌ কনিষ্ঠ কৃষি বিষয়া সন্থাৰ যি গুৰুত্বপূৰ্ণ এখন কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হৈছে। জয় জয়তে মই আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজি এই সভাৰ সভাপতি আসন গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকৰ নমস্কাৰ জনাই সভাপতি আসন গ্ৰহণ কৰিছোঁ আৰু লগতে আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শৰে আজি এই সভাভাগ পৰিচালনা কৰিবৰ কাৰণে মই আশা কৰি আগবাঢ়িছোঁ। মই প্ৰথমতে এজেণ্ডাখন অকণমান মাতি দিছোঁ, ইয়াত যদি কিবা সংযোজন আছে আপোনালোকে পৰামৰ্শ আগবঢ়াব পাৰিব। ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা, স্থান কৃষি নিবাস, খানাপাৰা, তাৰিখ 23/10/2025। আজি কাৰ্যসূচী এনেকুৱা ধৰণৰ আছিলে। সভাপতি আসন গ্ৰহণ, সুপ্ৰস্তাৱ, সভাৰ উদ্দেশ্য ব্যাখ্যা, যোৱা সভাৰ কাৰ্যবিৱৰণী পাঠ আৰু গ্ৰহণ, AI আৰু AI লৈ পদোন্নতি সম্পৰ্কে আলোচনা, অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনৰ ওপৰত আলোচনাৰ প্ৰস্তাৱ গ্ৰহণ, আগন্তুক দ্বিবাৰ্ষিক অধিৱেশন সম্পৰ্কে আলোচনা আৰু অন্যান্য কেইটামান বিষয় আমাৰ আছিলে। আমি যোৱা কৰ্ণধাৰ সভাত কেইটামান সিদ্ধান্ত লৈছিলোঁ আৰু সেই সিদ্ধান্তকেইটা আজি আমি কাৰ্যনিৰ্বাহকত অনুমোদন কৰাব লাগিব। ইয়াতে আছিলে আমাৰ সন্থাৰ কেলেণ্ডাৰ সম্পৰ্কে, সংবিধান পুনৰ মুদ্ৰণ সম্পৰ্কীয় আৰু ডিফু জিলা সমিতিৰ আবেদনৰ ওপৰত এটা আলোচনা আছে। এইখিনি আমাৰ আজি মূল বিষয় ৰখা হৈছে। সভাপতিৰ মন্তব্য সভাভংগ। ইয়াতে যদি আপোনালোকৰ কিবা সংযোজন আছে আগবঢ়াব পাৰিব মন্তব্য, নহ'লে আমি আপোনালোকৰ মত সাপেক্ষে সভাৰ কাম পৰিচালনা কৰিবলৈ আগবাঢ়িব পাৰিম।